নিশ্চয়কে এডিআরই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি পৰীক্ষাৰ ফলাফল ইতিমধ্যে মাজনিশা ঘোষণা কৰিছে আৰু এই ফলাফলত জিলিকি উঠিছে বিহালীৰ অতিকে দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মেধাৱী ছাত্ৰী আৰু কেমেৰা পাৰ্চন শান্তনুক মই অনুৰোধ কৰিছো সেই ছাত্ৰীগৰাকী যি গৃহ তাৰ পৰিৱেশ দেখুৱাবৰ বাবে এই গৰাকী ছাত্ৰী চাহ বাগিচাত গৈ পাত ছিঙে হাজিৰা কৰি তাই নিজৰ পঢ়া শুনাও কৰে কলেজলৈ যায় আৰু এই কাম কৰাৰ আৰু পঢ়া শুনাৰ মাজতে তাই ইতিমধ্যে যি এডিআরই যি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি ফলাফল ঘোষণা কৰা হৈছে সেই চতুৰ্থ বৰ্গৰ ফলাফলত তাই ইতিমধ্যে উত্তীৰ্ণ কৰিছে আৰু মই পুনে পুনে মই কাষলৈ গৈছো কি ক'ব কেনেকুৱা লাগিছে বহুত ভাল লাগিছে কি নাম আপোনাৰ নমস্কাৰ মোৰ নাম ৰবিনা ইংটিপি হয় কেনেকৈ পঢ়া শুনা কেনেকৈ কৰিছিলে পঢ়া শুনা বৰ্তমান মই বিএ 6 সেমিষ্টাৰত পঢ়ি আছো ইতিমধ্যে গম পাইছো যে আপুনি যি পঢ়া শুনা কৰি আছে ইউটিউব চাই আপুনি পঢ়া শুনা কৰে কিহৰ কাৰণে আপুনি ইউটিউব চাই পঢ়া শুনা কৰিবলগীয়া হ'লে জনাব ঘৰত মানে আৰ্থিক অৱস্থা বেয়া সেইকাৰণে কিতাপ কিনিবলৈ পইচাই নাই সেইকাৰণে কেতিয়াবা পাত ছিঙিব যাওঁ বাগানত এনেকুৱাই আৰু ইউটিউব চাই আপুনি পঢ়া শুনা কৰাত অসুবিধা নহয় নে আপোনাৰ অসুবিধা হয় কেতিয়াবা কেতিয়া আপুনি দিনৰ ভাগত কাম কৰে কলেজলৈ যায় কেতিয়া পঢ়া শুনা কোন সময়ত কৰিছিলে পঢ়া শুনা ৰাতি পঢ়ো আৰু দিনত পাত ছিঙিব যাওঁ আৰু সপ্তাহত 2 দিন 3 দিন তেনেকৈ যাওঁ আৰু কলেজ ইউটিউব চাই অসুবিধা নহয় নে কেনেকৈ আপুনি অধ্যয়ন কৰিছিলে ইউটিউবত কেনেকৈ কম পঢ়ো আৰু যেনে তেনে এই তৃতীয় চতুৰ্থ বৰ্গৰ যি যে পৰীক্ষা ইয়াৰো আপুনি যি প্ৰস্তুতি ইউটিউবৰ জৰিয়তে চলাইছিলে কি ক'ব কেনেকুৱা লাগিছে মনোভাৱ বহুত ভাল লাগিছে আপোনাক ধন্যবাদ জনাইছো পৰীক্ষাত উত্তীৰ্ণ ডিমৌ ৰূপাপুৰৰ পল্লৱী কলিতাই পিতৃয়ে গাখীৰ বিক্ৰী কৰে একমাত্ৰ কইনাৰ সফলতাত আনন্দিত পিতৃ মাতৃ